কেন্দ্ৰীয় সমিতিৰ আহ্বানত আমি অসমজুৰি জোৰ সমদলৰ প্ৰতিবাদ কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্য হ'ল আমাৰ তিনিটা দাবী আছে যে টাই আহোম জনগোষ্ঠীক অতিথিকে জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে, খিলঞ্জীয়াৰ ভূমি অধিকাৰ সুৰক্ষিত কৰিব লাগে আৰু অবৈধ বিদেশীক পুলিয়ে পোখাই উঘালিব লাগে। এয়া হ'ল আমাৰ দাবী। আজি আমি সৌসিদিনা সংসদত দেখিলোঁ যে ৰকিবুল হুছেইনৰ এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় যি জনজাতীয় পৰিক্ৰমা মন্ত্ৰী তেখেতে উত্তৰ দিছিল যে অসমৰ দুটাকৈ মন্ত্ৰীগোটে অসমৰ পৰা প্ৰতিবেদন পঠা নাই। এইটো কিন্তু আটাইতকৈ ডাঙৰ আৰু দুৰ্ভাগ্যজনক কথা টাই আহোম জনগোষ্ঠীৰ লগতে অসমৰ 6 জনগোষ্ঠীৰ কাৰণে। কিন্তু এইখিনিতে আমি ৰকিবুল হুছেইন ডাঙৰীয়াই যি প্ৰশ্ন কৰিছিল, গতিকে আমি ৰকিবুল হুছেইন ডাঙৰীয়াকো এটা প্ৰশ্ন কৰিব খুজিছোঁ। তেখেতক যেতিয়া উত্তৰ দিয়া হ'ল যে অসমৰ মন্ত্ৰীগোটে প্ৰতিবেদন পঠোৱা নাই, তেতিয়া ৰকিবুল হুছেইনে সদনত কিয় এবাৰো নুসুধিলে যে 2019 বৰ্ষত 30 জানুৱাৰী তাৰিখে যিখন বিল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল ৰাজ্যসভাত উত্থাপন হৈছিল, সেই বিলখন ভুৱা আছিল নেকি? নে অসমত সেই সময়ত চলি থকা কা আন্দোলনক মষিমূৰ কৰিবৰ কাৰণে বা 6 জনগোষ্ঠীৰ এই কা আন্দোলনৰ পৰা আঁতৰাই আনিবৰ কাৰণে এই ধৰণৰ ভেঙুচালি কৰা হ'ল নেকি বুলি বৰ্তমান সময়ত তেখেতে প্ৰশ্ন নকৰিলে। গতিকে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ কেন্দ্ৰীয় চৰকাৰক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, কাৰ ধমকিত, কালৈ ভয় কৰি অসমৰ পৰা দুটা মন্ত্ৰীগোটে আজিলৈকে প্ৰতিবেদন নপঠিয়ালে? এয়া কিন্তু ৰহস্যৰ কথা। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, এই যি অক্টোবৰ মাহত তেখেতলোকে যি প্ৰতিবেদন পঠাম বুলি কৈছে, এই প্ৰতিবেদন অক্টোবৰ মাহত পঠাওক। আৰু 26ৰ নিৰ্বাচনৰ আগত যদি আমাৰ জনজাতিকৰণৰ বিষয়টোক কোনোবা ধৰণৰ নিষ্পত্তি কৰাৰ ব্যৱস্থা নকৰে বা আমাৰ জনজাতিকৰণৰ বিষয়টোক যদি অসম চৰকাৰে গুৰুত্ব সহকাৰে নলয়, তেনেহ'লে 26ৰ বিধানসভাত কিন্তু ইয়াৰ প্ৰত্যুত্তৰ সন্মুখীন হ'বৰ কাৰণে অসমৰ বিজেপি চৰকাৰ সাজু হৈ থাকক। তেতিয়াৰ পৰা 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিম বুলি কৈ তেওঁলোকে ভেঙুচালি কৰি আছে। আজি আপোনালোকৰ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ, এয়া ল'ৰা ধেমালি নহয়। অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিব লাগিব। অসমখন ST ৰাজ্য ঘোষণা কৰিবৰ কাৰণে কেন্দ্ৰক হেঁচা দিব লাগে অসম চৰকাৰে। গতিকে আজি এই প্ৰতিবাদস্থলীৰ পৰা আহ্বান জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে ধৰি বিভিন্ন বিভাগৰ মন্ত্ৰীসকলক আমি আহ্বান জনাব বিচাৰিছোঁ যে অসমৰ টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতি প্ৰক্ৰিয়া খৰতকীয়া কৰিব লাগে। 26ৰ আগত আমাৰ জনজাতি পূৰ্ণাংগ কৰি তুলিব লাগে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো।